কারণ এই বিজেপি সরকারে আজি অকল বাছি বাছি মাইনৰিটি মানুহক টাৰ্গেট কৰি নিৰীহ মানুহখিনিৰ আজি ভোটৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিছে। সমজিলাৰ সন্মুখত কাৰ্যালয়ৰ সন্মুখত যি আমাৰ এই 10 বিলেচিপাৰা সমষ্টিত কোনে চুকে যি বিজেপিৰ ভেৰনীয়া গুণ্ডা দি নাম কৰ্তন কৰি আছে, সাধাৰণ মানুহক হাৰাশাস্তি কৰি আছে। তাৰ কাৰণে আমি আজি CDC কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু যদি আমাৰ সেই মানুহখিনিক যদি হাৰাশাস্তি কৰি থাকে এনেকৈ এই মানুহখিনিক যদি ভোটাধিকাৰ ঘূৰাই নিদিয়ে তেনেহ'লে অনাগত দিনত আমি ৰোড জাম কৰিবলৈ বাধ্য হ'ম, জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ এই বিজেপি চৰকাৰে আজি অকল বাছি বাছি মাইনৰিটি মানুহক টাৰ্গেট কৰি নিৰীহ মানুহখিনিৰ আজি ভোটৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিছে। আজি সেই দুখীয়া মানুহখিনি নিজৰ পৰিয়ালক পোহপালন দিব না সেই কাগজ পাতি লৈ ঘূৰি ফুৰিব। আমি শংকিত হৈছোঁ এইখন চৰকাৰৰ কাৰ্যকলাপ লৈ। আমি দুখ প্ৰকাশ কৰিছোঁ যে আজি আমি মাইনৰিটি মানুহক জীৱ জন্তুতকৈ অদম হৈ গৈছোঁ। চৰকাৰে আমাক কোনো গুৰুত্ব দিয়া নাই। আমি খিলঞ্জীয়া মানুহ হয়, তাতকৈ ডাঙৰ কথা হ'ল আমি ভাৰতীয় নাগৰিক হয়। এই ভাৰতীয় নাগৰিকক ৰক্ষণাবেক্ষণা নিদি আমাক যি বুলডজ কৰিব বিচাৰিছে।